নমস্কাৰ, মই নিপেন বৰা আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে আহিছোঁ আজি বেলেগ এটা জেগালৈ। ৰাতিপুৱা কাম নহ'লে আহি গ'লে আমাৰ বৈষ্ণৱী আৰু বৰ্ণৱ। হাক দিলেও নুশুনে, এনেকুৱা উৎপাত লৈ আহিব লাগে। তোৰ লগতে লৈ আহিলোঁ। হাই দিদি, লৈ আহিছোঁ মোনাত সঁজুলি লৈ আহিছোঁ। এইটো চৰিয়া আৰু ইয়াৰ ভিতৰত কিবা কিবি আছে, তো ক'লৈ আহিছোঁ দেখাই। মই আহি আছোঁ মানে আজি বহুত দিন পথাৰলৈ ৰুই থৈ যোৱাৰ পৰা অহাই নাই। তো ভাবিলোঁ আজি পথাৰৰ পৰা আহোঁ। আহি দেখিছোঁহি, আগত আপোনালোকক দেখাইছিলোঁ যে হালধীয়া পথাৰ এতিয়া সেউজীয়া হৈ গ'ল দেখোন। বহুত ধুনীয়াই হৈছে খেতি। এইফালে আহি আছে আমাৰ ভাগ্যশ্ৰী আৰু বৰ্ণ। মই আগ হৈ দিলোঁ মোনাটো আৰু চৰিয়াটো লৈ। কিন্তু এহেঁতৰ দেৰি হৈ গ'ল। কেনেকুৱা লাগিছে? ধুনীয়া পেঞ্চন দাঙি আহিছা আৰু বোকা পিতেকি আহিছা ন? বোকা পিতেকি আহিছা? আহিছোঁ মানে বিশেষ এটা দৰকাৰত আহিছোঁ। তো আহিছোঁ মানে চৰিয়া লৈ আহিলোঁ যে, মোনাত লৈ আহিছোঁ সাৰ কেইটামান আৰু চৰিয়াটো লৈ আহিছোঁ। যিহেতু চৰিয়াটো লাগিবই সাৰ মাৰিবলৈ। তো ভাগ্যশ্ৰী আৰু বৈষ্ণৱী আৰু বৰ্ণৱো লগতে আহিলোঁ। সেউজীয়া পথাৰ আপোনালোকক ভিউটো দেখাইছোঁ, চাই লওক। আগত আছিলে হালধীয়া পথাৰ, কিন্তু এতিয়া সেউজীয়া হৈ গ'ল। তো সাৰ মাৰিবলৈ আহি দেখিলোঁ পানীটো দেখোন বহুত কম আছে। তো পানী গৈ আছে বাৰু, পানীটো ভেটি ল'ব লাগিব। তাৰপিছত সাৰকেইটা মাৰি থৈ যাম। সাৰ নামাৰিলে আজিকালি পথাৰতো একেবাৰে ধান নহয়। মাটি মানে কি অলপ বেয়া হৈ গ'ল। আগৰলেখীয়া মাটি নহয়। আগত গৰুৱে হাল বোৱা, কিবা কিবি হ'ল, গৰুৱে হাল বোৱা হয়। তাত মানে গোটেই খেতিটো গৰু ম'হৰ ওপৰত নিৰ্ভৰ কৰি, নাঙল জলিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই গোটেই খেতিটো হৈ যায়। কিন্তু এতিয়া আকৌ ট্ৰেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিহে খেতিটো হয়। সেইকাৰণে সাৰ কেইটামান মাৰিবই লাগে। সকলোৱে মাৰিলে, মইহে মৰা নাই। সেইকাৰণে সাৰ কেইটামান মাৰিবলৈ আহিলোঁ। লগত আমাৰ ইহালো আহিলে, আহিবলৈ নাপায়, তোৰ লগতে লৈ আহিলোঁ। তো ব'লক সাৰকেইটা মাৰি একদম ফিনিচিং কৰি দিলোঁ। পানী আগত ভেটি ল'ব লাগিব দেই। তো পথাৰত নমাৰ আগতে চলাটো খুলি দিলোঁ। বহুত গৰম উঠি গ'ল। সেইফালে আমাৰ বৈষ্ণৱীয়ে, আমাৰ বৰ্ণবাই আহি আছে। বহুত গৰম উঠি গ'ল। চুলি তুলিবোৰ কটা হোৱা নাই। তাৰমানে এইকেইদিন আমাৰ বৰত চলি আছে। আমাৰ বৰ এজনী ঢুকালে, সেইটো কাৰণে বৰত চলি আছে। চুলি দাড়ি একো কাটিব পৰা নাই। তো আৰু 3 দিনমান বাকী আছে। বহুতীয়া খাই আছোঁ। 3 দিনৰ পিছত আজৰি হ'ম আৰু। পকা গছকিলা নেকি? আলিয়ে আলিয়ে আহি আছে। মানে বায়েকে দাঙি আনিছে, সি আলিয়ে আলিয়ে আহি আছে। বহুত গৰম উঠি গ'ল। এতিয়া সাৰ মাৰিম। খেতিৰ ভিউটো আপোনালোকে চাই লওক। আগত দেখাইছিলোঁ হালধীয়া হৈ আছিলে, এতিয়া সেউজীয়া হৈ গ'ল। এইয়া মই লৈ আহিছোঁ চৰিয়া, মোনাত সাৰ আছে। সাৰ 10 কেজিমান আছে। তো কমকৈ মাৰি দিম। আকৌ অহা মানে যেতিয়া সজাল ধৰিব তেতিয়া মাৰিব লাগিব। মানে আহিন কাতিমহীয়া মাৰি দিব লাগিব। আহিনমহীয়া মাৰিব লাগিব, কাটিলে থ'ব নোৱাৰি। তো এই পানীখিনি ভেটি ল'ব লাগিব। এয়া জানটো দি পানী বৈ আছে দেখিছেনে? তো চকুৱা দি এই গোটেই আলিটো ভেটিবলগীয়া হৈছে। সেইটো আমাৰ পুখুৰী। এইফালে আমাৰ মাটি, সেই ওপৰত এডৰা, এইডৰা এইফালে মাটি আছে। আমাৰ এইখিনিত প্ৰায় এবিঘা মাটিৰ এটা দাগ আছে। এইটোৱে আমাৰ মাটি আৰু ওপৰত মাটি আছিলে। তো সেইখিনি বাগান কৰিলোঁ, আপোনালোকক দেখাই থাকোঁ মই। তো খেতিয়ে আৰু এতিয়া 52 টকা কেজি চাউলৰ দিন। তো এইকেইটা যদি ভালকৈ নকৰোঁ তো কি হ'ব, কেনেকৈ চলিব চাওক। তো ব'লক বেছি কথা পাতি নাথাকোঁ আৰু সাৰকেইটা মাৰি লওঁ। শাওনৰ পথাৰত নমা আমেজটো বহুত বেলেগ। আৰু বোকা খচকি খচকি, আমি সৰুতে দেউতাই হাল বায় এই মাটিতে খচকি খচকি মৈ পুকৰে পুকৰে মাছ ধৰোঁ। কিন্তু কি ক'ব, কালৰো কাল বিপৰীত কাল। সময়ে সকলোবোৰ বদলি কৰি পেলাইছে। যেতিয়া সৰু আছিলোঁ, মৈ পুকুৰত এটি দুটি কৰি এখন চালনী লৈ মাছ ধৰাৰ মাদকতাটো এই পথাৰতেই ধৰিছিলোঁ। কিন্তু এতিয়া সেইবোৰ সময় উকলি গ'ল আৰু আধুনিকতাৰ যুগে সকলোবোৰ বদলি কৰি পেলাইছে। মাটিডৰাত নামি এটা অনুভৱ কৰিছোঁ যে আগৰ মাটি যিটো বোকা, এতিয়া মাটি সেই বোকা নাই। কাৰণ আগৰ আমি 5 হাল বাওঁ, মই নিজেই বাইছিলোঁ। দেউতাৰ পিছত মই ৰাতিপুৱা 4 বজাত উঠি, 5 বজাত উঠি গৰুহাল আগে আগে খেদি যেতিয়া নাঙল যুৱলি কাণত লৈ গৈছিলোঁ, তেতিয়া সেই আনন্দটো বহুত বেলেগ আছিল। কিন্তু এতিয়া ট্ৰেক্টৰে বাওঁ, ক'ত ইমান বোকা থাকিব দিয়কচোন। তো সাৰ মাৰি হৈ গ'ল। এজাত পূৰা ৰেডি কৰি মাটি আছিলে 5 ডৰা, 5 ডৰাত প্ৰায় 2 কেজিমানকৈ দি দিলোঁ।
বেছি হৈছে নে কম হৈছে এইটো নাজানো আৰু পূৰা সাৰ মাৰি দিলোঁ পূৰা ঘিলা হৈ গ'লোঁ পূৰা তিতি গ'লোঁ দেখিছে নাই গৰমটো বেছি ঘৰত তিতি গ'লোঁ বনত কি কৰিছা তুমি হা অ' এতিয়া কি কৈছা পকাত লেটি পেটি হৈ আছে তুমি হা অ' মানে আমাৰ বৰনামক এইখিনিলৈ আলি এটাতে বহি পূৰা বোকা ফেনেকি আছে তো হৈ গ'ল গোটেইখন সেউজীয়া হৈ গ'ল দেখিছে নাই সাৰ মাৰিছোঁ এবাৰ তো পিছৰ কটাত আকৌ মাৰিম আৰু তো সৰুতে ধুৱাই দিছিলে মোক এনেদৰে দেউতাই আৰু এতিয়া মই ধুৱাবলগীয়া হৈছে আমাৰ সন্তানক এনেকৈ এটা ভাল লগা মুহূৰ্ত পাৰ কৰি আজি ভৰি দিলোঁ প্ৰায় 40 বছৰ ওচৰে আৰু মৃত্যুলৈনো কেইদিন আছে যাবটোতো লাগিবই এই পৃথিৱীৰ পৰা তথাপিও এইবোৰ আনন্দ কেতিয়াও পাহৰিব নোৱাৰি সাৰ মাৰি দিলোঁ সাৰ মাৰি পূৰা পথাৰৰ পৰা বামত উঠি গ'লোঁ বৰ্ণৱ এতিয়া যাবা কেনে ঘৰলৈ বৈষ্ণৱী ঘৰলৈ যাবগৈ তো মনা চনা লৈ বাইক এখন লৈ আহিছোঁ মোৰ বন্ধুৰ ঘৰ চোতালৰ আগফালেকে থৈ আহিছোঁ বাইক লৈ আহিছোঁ বাইকতে যামগৈ এতিয়া তো সৰুকৈ ভিডিঅ' এটা দিলোঁ আৰু পথাৰলৈ আহিলোঁ সাৰ মাৰিলোঁ ৰাতিপুৱাই তো আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব তো আজিলৈ বাই